হেল্ল' বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক পৰীক্ষাবোৰত সহায়ক হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছু গুৰুত্বপূৰ্ণ তথ্য। আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰাৰ আগতে কিছু ইম্পৰ্টেণ্ট কথা কৈ ল'বলৈ বিচাৰিছোঁ। এই ভিডিঅ'টোত লুচেন জিকে কিতাপখনৰ পৰা গুৰুত্বপূৰ্ণ পইণ্টবোৰ উল্লেখ কৰা হৈছে। যিহেতু লুচেন জিকে কিতাপখন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কিতাপ হয়, এইকাৰণে ইম্পৰ্টেণ্ট এই কিতাপখনত যিমানবিলাক তথ্য দিয়া আছে সেই সকলোবিলাক তথ্য কিতাপখনত বিতংভাৱে আলোচনা কৰা হৈছে আৰু এই কিতাপখনৰ পৰা যিকোনো কম্পিটিটিভ এক্সামত কুৱেশ্যন আহিয়ে থাকে। গতিকে কিতাপখন ষ্টাডি কৰি ইয়াৰ পৰা ইম্পৰ্টেণ্ট পইণ্টবোৰ উলিয়াই লৈ এই ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ। আমি ভিডিঅ'টোত চেষ্টা কৰিছোঁ যাতে প্ৰতিটো টপিকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা সকলোবোৰ ইম্পৰ্টেণ্ট পইণ্ট আমি সামৰি ল'ব পাৰোঁ। এই ভিডিঅ'টোত আমি কুৱেশ্যন এনচাৰ আকাৰে দিয়া হোৱা নাই, আমি টপিক ৱাইজ আৰু পইণ্ট ৱাইজ আলোচনা কৰিছোঁ। গতিকে এই লুচেন জিকে কিতাপখনৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰী গোটেইটো ছিৰিজ আমি আলোচনা কৰিম। এইটো হৈছে প্ৰথমটো ভিডিঅ', গতিকে গোটেই ছিৰিজটো সময়মতে পাই থাকিবৰ বাবে, কমপ্লিটলি পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ এনেকৈ প্ৰস্তুত কৰাৰ কাৰণে যথেষ্ট টাইমৰ প্ৰয়োজন হয়। এটা কোৱালিটি ভিডিঅ' পাবৰ কাৰণে নিজে বহুখিনি ষ্টাডি কৰাৰ পিছত তাৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ উলিয়াই লৈ দিয়া হয়। গতিকে ভিডিঅ'টোৰ প্ৰতি সঁহাৰি জনালে নিশ্চয় ভাল লাগিব। আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম পইণ্টটো কৈছে দ্য ফাদাৰ অফ হিষ্ট্ৰী ইজ হেৰডেটাছ। গতিকে আৰু এটা কথা এইখিনিতে ক'ব বিচাৰোঁ যে বন্ধু বান্ধৱীসকল কি কৰিব, ভিডিঅ'বোৰ চোৱাৰ লগে লগে আপোনালোকে যিমানখিনি ষ্টাডি কৰিছে, ষ্টাডি কৰাৰ লগে লগে কি কৰিব, এখন সকলোৰে নিশ্চয় আছে, এখন কপি লগত ৰাখিব আৰু ইম্পৰ্টেণ্ট যিবিলাক পইণ্ট আছে এইবিলাক নোট কৰি ৰাখি যাব। কাৰণ এইটো হৈছে এটা স্মাৰ্ট ৱৰ্ক হয়। কাৰণ আজি ভিডিঅ' চাইছোঁ, আজি কুৱেশ্যন এনচাৰ চাইছোঁ বা ইম্পৰ্টেণ্ট পইণ্ট চাইছোঁ, এদিনৰ পিছত এইবোৰ পাহৰি যাম। যদি আমাৰ কপিত নোট আকাৰে থাকে, ই আমাক ৰিভিজনৰ সময়ত বা এক্সামৰ আগত খুবেই হেল্প কৰিব। তো প্ৰপাৰ আৰু স্মাৰ্ট ৱৰ্কৰ এইটো এটা খুবেই ভাল তৰিকা হয়। গতিকে তেনেদৰে ষ্টাডি কৰি গ'লে নিশ্চয় ভাল ফলপ্ৰসূ হ'ব পাৰিম বুলি আশা আছে। ইয়াৰ পিছৰ পইণ্টটো হৈছে মেগাস্থেনিছ। আমি মেগাস্থেনিছৰ বিষয়ে পঢ়ি, মেগাস্থেনিছ কোন আছিল, কি হয়, ক'ৰ পৰা আহিছিল, তেওঁ কি কিতাপ লিখিছিল, এইখিনি কথাই, মানে এইখিনিয়ে মেগাস্থেনিছৰ ওপৰত আহিব যদি কুৱেশ্যন আহে। তো ইয়াত আছে মেগাস্থেনিছ ৱাজ এ গ্ৰীক এম্বেচেডৰ। তো কি এম্বেচেডৰ আছিল? গ্ৰীক এম্বেচেডৰ চেণ্ট বাই চেলুকাছ নিকেটৰ। কোনে পঠাইছিল? চেলুকাছ নিকেটৰ। চেলুকাছ নিকেটৰ কোন আছিল? ইয়াত আছে যে দ্য গ্ৰীক কিং অফ ইৰাণ এণ্ড বেবিলনিয়া। ক'লৈ পঠাইছিল? টু দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য। গতিকে মেগাস্থেনিছ কাৰ হেৰিলৈ আহিছিল? কোৰ্টলৈ আহিছিল। এইটোও মনত ৰাখিব, চন্দ্ৰগুপ্ত মৌৰ্যৰ। হি ৰট এ বুক অফ ইণ্ডিয়া অন ইণ্ডিয়া কল্ড ইণ্ডিকা। মেগাস্থেনিছে কি কৰিছিল? ইণ্ডিয়াৰ ওপৰত এখন কিতাপ লিখিছিল, সেই কিতাপখনৰ নাম হ'ল ইণ্ডিকা। গতিকে এইটোও মনত ৰাখিব। ইট ৱাজ দ্য ফাৰ্ষ্ট বুক থ্ৰু হুইচ এনচিয়েণ্ট ইউৰোপ নিউ এবাউট ইণ্ডিয়া। তো পুৰণি যি ইউৰোপিয়ানসকল আছিল, ইউৰোপিয়ানসকলে ইণ্ডিয়াৰ বিষয়ে জানিছিল কাৰ দ্বাৰা? একমাত্ৰ এই ইণ্ডিকা কিতাপখনৰ দ্বাৰা, যিখন মেগাস্থেনিছে লিখিছিল। মেগাস্থেনিছ ৱাজ দ্য ফাৰ্ষ্ট এম্বেচেডৰ ডেট মেনশ্যন ইন ইণ্ডিয়ান হিষ্ট্ৰী। গতিকে ইয়াত কি ক'লে? ইণ্ডিয়ান হিষ্ট্ৰীত মেনশ্যন থকা প্ৰথমজন এম্বেচেডৰ কোন আছিল? মেগাস্থেনিছে আছিল। গতিকে এই ফাৰ্ষ্ট আৰু ছেকেণ্ড যি দুটা টপিক, এই দুটা টপিকৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট বুলি ভাবে, গতিকে এইখিনি আপোনালোকে কি কৰিব? নোট কৰি ৰাখি যাব। পইণ্ট নম্বৰ 3, ইয়াত আমি কি কৰিম? ফাহিনৰ বিষয়ে আলোচনা কৰিম। ফাহিন কি আছিল? ফাহিনৰ বিষয়ে যিমানখিনি জানিবলগীয়া কথা আছে, আমি এইখিনি ইয়াত লুচেন জিকে কিতাপখনত যিমানখিনি আছে তাৰ ইম্পৰ্টেণ্টখিনি আমি ইয়াতে ৰাখি দিছোঁ। আৰু এক্সামত এইখিনি ভিতৰতে আহিব যদি ফাহিনৰ কুৱেশ্যন আহে। ফাহিন কেম ইন ইণ্ডিয়া ইন দ্য ৰেইন অফ চন্দ্ৰগুপ্ত টু। কাৰ শাসনকালত আহিছিল? চন্দ্ৰগুপ্ত টুৰ শাসনকালত। এইখিনিতে আমি জানিব লাগিব যে চন্দ্ৰগুপ্ত টুৰ আন এটা নাম কি আছিল? বিক্ৰমাদিত্য। গতিকে এইটোও মনত ৰাখিব যে আমি বিক্ৰমাদিত্য হিচাপে আমি কাক জানো? অপশ্যনত আহিলে চন্দ্ৰগুপ্ত টু হ'ব। হি ষ্টেড ইন ইণ্ডিয়া ফৰ 15 to 16 years। কোন? ফাহিনে ইণ্ডিয়াত কিমান বছৰলৈকে ৰৈছিল? 15 পৰা 16 বছৰ বয়সলৈ ক'ত আছিল? ইণ্ডিয়াত। 15 পৰা 16 বছৰ টাইম কি আছিল? ইণ্ডিয়াত আছিল। আফটাৰ ৰিটাৰ্ণ টু চাইনা
মানে আমি জানিব লাগিব যে ফাহেন ক'ৰ পৰা আহিছিল তো ইয়াতে আমি গম পালোঁ যে আফটাৰ ৰিটাৰ্ণ টু চাইনা মানে চাইনাৰ পৰা আহিছিল হি ৰড হিজ ট্ৰেভেল একাউণ্ট নেমলি ফৰ কিউ কি কৰিছিল ফাহেনে যেতিয়া চাইনালৈ ৰিটাৰ্ণ হৈছিল তাত গৈ কিনে কি কৰিছিল এখন তেওঁ কিতাপ লিখিছিল সেইখনৰ নাম হ'ল ফৰ কিউ তো এইটো হ'ল চাইনিজ লেংগুৱেজত হয় তাৰ যিটো মিনিং হয় সেইটো হ'ল ৰেকৰ্ডছ অফ বুদ্ধিষ্ট কাণ্ট্ৰিজ হয়তো কেতিয়াবা নামটো এনেকুৱা আহিব পাৰে ৰেকৰ্ডছ অফ বুদ্ধিষ্ট কাণ্ট্ৰিজ তাৰ চাইনিজ নামটো হ'ল সেইটো গতিকে এইখিনি মনত ৰাখিব ইয়াৰ পিছত আমি 4 নম্বৰ টপিকটো হৈছে আমি হিউৱেন চাঙৰ বিষয়ে এবাৰ জানিম হিউৱেন চাঙৰ বিষয়ে কি ইম্পৰ্টেণ্ট হ'ব পাৰে আমি হিউৱেন চাঙৰ বিষয়ে অলৰেডি সৰুৰ পৰা জানি আহিছোঁ তথাপি কম্পিটিটিভ এক্সাম পইণ্ট অফ ভিউৰ পৰা জানিবলগীয়া কথাকেইটা হৈছে হিউৱেন চাং কেম টু ইণ্ডিয়া ইন 629 AD ইন দ্য ৰেইন অফ হৰ্ষবৰ্ধনা ভাৰতবৰ্ষৰ তেতিয়া ৰজা কোন আছিল হৰ্ষবৰ্ধন যদি অসমৰ লগত ই ৰিলেট কৰি দিয়ে তেতিয়া অসমৰ কোন আছে এইটো আমি সকলোৱে জানো ভাস্কৰ বৰ্মন হি ষ্টেড ইন ইণ্ডিয়া ফৰ 13 to 14 ইয়াৰ্ছ তেওঁ ইণ্ডিয়াত কিমান বছৰ আছিল 13 পৰা 14 বছৰ ইণ্ডিয়াত আছিল হি ষ্টাডিড ইন নালন্দা ইউনিভাৰ্চিটি ফৰ 2 years হি ৰট এ একাউণ্ট নেমলি CUK এইটো এটা খুবেই গুৰুত্বপূৰ্ণ নাম এইটো এক্সামত আহিয়ে থাকে যে হিউৱেন চাঙে লিখা কিতাপখনৰ নাম ডাইৰেক্ট এনেকৈ আহে এইটো নামে আহে CUK এইটো যিহেতু আমি পাই আহিছোঁ আগতে আৰু এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে হিউৱেন চাঙৰ পৰা আহিব পৰা কুৱেশ্যন এইখিনিয়ে যে এছাম ৰিলেটেড তেওঁ অহাৰ সময়ত অসমৰ ৰজা কোন আছিল আৰু ভাৰতবৰ্ষৰ কোন আছিল আৰু লগতে তেওঁ লিখা কিতাপখনৰ নাম বা তেওঁ ভাৰতৰ কোনখন ইউনিভাৰ্চিটিত বা ক'ত ষ্টাডি কৰিছিল সেইটো নালন্দা ক'ত আছে বিহাৰ গতিকে এই প্ৰতিটো টপিকৰ আনুষাংগিক সকলোখিনি তথ্য আমি যদি জানি থৈ দিওঁ এক্সামত আমাৰ কোনো সমস্যা নহয় এতিয়া আমি 5 নম্বৰ চাম গুপ্তা কইন্সৰ বিষয়ে The Gupta rulers issue the largest number of gold coins. Among Gupta rulers, Chandragupta II was the first ruler who issued silver coins. গতিকে কি হৈছে গুপ্ত শাসকসকলৰ ভিতৰত চন্দ্ৰগুপ্ত II অৰ্থাৎ বিক্ৰমাদিত্য আছিল প্ৰথমজন শাসক যিজনে কি কৰিছিল সিলভাৰ কইন্স ইস্যু কৰিছিল তাৰপিছত আছে Among Gupta rulers, Ram Gupta was the first and only one ruler who issued copper coins. Gupta rulerসকলৰ ভিতৰত ফাৰ্ষ্ট এণ্ড অনলি গুপ্তা ৰুলাৰ আছিল কোন ৰাম গুপ্তা তেওঁ কি কৰিছিল কপাৰ কইন্স কি কৰিছিল ইস্যু কৰিছিল তাৰপিছত আছে দ্য গোল্ড কইন্স অফ গুপ্তা ইজ ন'ন এজ ডিনাৰ্ছ হুৱেৰ এজ চিলভাৰ কইন্স অফ গুপ্তা ইজ ৰূপক এইটো কথা মনত ৰাখিব যে গুপ্তা শাসনকালত যিটো গোল্ড কইন আছিল সেইটো কি নামেৰে জনা গৈছিল ডিনাৰ নামেৰে আৰু যিটো চিলভাৰ কইন আছিল চিলভাৰ কইনটো কি নামেৰে জনা গৈছিল সেইটো ৰূপক নামেৰে এইখিনিও জানি থৈ দিব কাৰণ এক্সামত কেতিয়া কি কুৱেশ্যন খুদি দিয়ে কোনে ক'ব নোৱাৰে কাৰণ যেহেতু আজিকালি গোটেই এনভাইৰনমেণ্টটোৱে হৈছে কম্পিটিটিভ এনভাইৰনমেণ্ট গোটেই কম্পিটিশ্যনৰ যুগ গতিকে কাৰোবাৰ তুলনাত কোনোবা এটা ডিফাৰেঞ্চ হ'বৰ কাৰণে বিশেষ নালাগে কম্পিটিশ্যনবিলাক সদায় 2-3 মাৰ্কছৰ ওপৰতে হৈ যায় গতিকে যিকোনো এটা আনকমন কুৱেশ্যন খুদি দিব পাৰে সেইটোতে বহুতো কেণ্ডিডেট কি হৈ যাব ফাঁচি যাব গতিকে আমি যিমানখিনি ষ্টাডি কৰি আছোঁ ইমান কষ্ট কৰিছোঁ গতিকে আমি এনেকৈ কষ্ট কৰিম যাতে আমাৰ বেছটো দি কিনে কৰিম যাতে আমাৰ অলপো খুটি নাতি ৰৈ নাযায় যাতে আমি পিছত নিজে ৰিয়েলাইজ কৰিব লগা নহয় যে অনুতপ্ত নহয় যে কিয় মই এইখিনি কথা বা এই পইণ্টটো ভালকৈ নাচালোঁ ইয়াৰ পৰাই কুৱেশ্যনটো আহি গ'ল গতিকে আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰিব পাৰোঁ আমাৰ বেছটো কৰাটো ভাল হ'ব যাতে আমি পিছত নিজকে ৰিগ্ৰেট হ'ব নালাগে অনুশোচনা কৰিব নালাগে যে মই এইখিনি নোচোৱাৰ কাৰণে মই এইটো নোৱাৰিলোঁ চালে পাৰিলোহেঁতেন গতিকে তেনেকৈ আমি ষ্টাডি কৰি যাম পইণ্ট নম্বৰ 6ত আছে দ্য দশৰথন ৱাৰ আমি দশৰথন ৱাৰৰ বিষয়ে জানিব লাগিব দশৰথন ৱাৰ অলছ' ন'ন এজ দ্য বেটল অফ 10 কিংছ 10জন ৰজাই এই যুদ্ধটো লাগিছিল সেইকাৰণে ইয়াত কি আছে দশৰথন আমি অসমীয়াত যিটো 10 কওঁ সেইটো 10 ৰজা মানে দশৰথন ৱাৰ দ্য বেটল ৱাজ ফট অন দ্য বেংক অফ
পৰশ্নী অৰ্থাৎ ৰবি নদী। গতিকে এইটো মনত ৰাখিব দশৰথজন ৰজা কোনখন নদী পাৰত হৈছিল এইটো। তাৰপিছত আমাৰ হৰিয়ংক ডাইনেষ্টিৰ বিষয়ে আমি এবাৰ জানিম। হৰিয়ংক ডাইনেষ্টি কেতিয়াৰ পৰা কেতিয়ালৈ বিলং কৰিছিল? 544 BCৰ পৰা 412 BC ভিতৰত কি হৈছিল এইটো বিলং কৰিছিল। তাৰপিছত হৰিয়ংক ডাইনেষ্টিৰ যিমানবিলাক ৰজা আছিল তাৰ ভিতৰত প্ৰথম আছিল বিম্বিসাৰ। বিম্বিসাৰৰ বিষয়ে আমি জানো অলপ। বিম্বিসাৰ ৱাজ দ্য ফাউণ্ডাৰ অফ হৰিয়ংক ডাইনেষ্টি। হৰিয়ংক ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল বিম্বিসাৰ। হি ৱাজ এ কণ্টেম্পৰেৰী অফ গৌতম বুদ্ধ। এইটো সুধিব পাৰে যে এনেকৈ দিব পাৰে গৌতম তলৰ কোনজন ৰজা গৌতম বুদ্ধৰ সমসাময়িক আছিল। তো তাৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত বিম্বিসাৰো থাকিব, বিম্বিসাৰটো কাৰেক্ট হ'ব। তাৰপিছত আছে অজাতশত্ৰু। বিম্বিসাৰ ৱাজ ছাকচিডেড বাই হিজ ছন অজাতশত্ৰু। অজাতশত্ৰু কাৰ পুত্ৰ আছিল? বিম্বিসাৰৰ পুত্ৰ আছিল। অজাতশত্ৰু কিল হিজ ফাদাৰ এণ্ড চিজড দ্য থ্ৰন। অজাতশত্ৰু একমাত্ৰ আছিল যিয়ে মানে কি কৰিছিল নিজৰ দেউতাকক হত্যা কৰি নিজৰ তেওঁক সিংহাসনত বহিছিল। এইটো কুৱেশ্যন আহে তলৰ কোনজন ৰজাই কি কৰিছিল নিজৰ দেউতাকক পিতৃক হত্যা কৰি নিজৰ সিংহাসন অধিকাৰ কৰিছিল। তো অপশ্যনত অজাতশত্ৰু থাকিব, অজাতশত্ৰুটো কাৰেক্ট হ'ব। তাৰ উদয়ন। অজাতশত্ৰু ৱাজ ছাকচিডেড বাই হিজ ছন উদয়ন। এবাৰ কি আছিল? অজাতশত্ৰুৰ পুত্ৰ আছিল উদয়ন। হি শিফটেড হিজ কেপিটেল ফ্ৰম ৰাজগৃহা টু পাটলিপুত্ৰ। এইটো সোধে যে কোনজন হৰিয়ংক ডাইনেষ্টিৰ কোনজন ৰজাই কি কৰিছিল তেওঁৰ নিজৰ ৰাজধানীটো ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ শিফ্ট কৰিছিল। তো সেইটো মনত ৰাখিব উদয়ন হয়। এইটো এটা চেইন চিষ্টেমত মনত ৰাখিব কাৰণ প্ৰথমটো বিম্বিসাৰ আছিল, বিম্বিসাৰৰ পুতেক আছিল আপোনাৰ অজাতশত্ৰু, অজাতশত্ৰুৰ পুতেক আছিল উদয়ন। তো তেনেকৈ মনত ৰাখিলে আপোনাৰ কি হ'ব কনচেপ্টটো ক্লিয়াৰ হ'ব। ইয়াত এটা খুবেই গুৰুত্বপূৰ্ণ কথা দিয়া হৈছে, এইটোৰ পৰা কুৱেশ্যন বাৰকৈ আহি থাকে। ইয়াত দিয়া হৈছে যে লুচেন জিকে কিতাপখনৰ পৰা এইটো ডাইৰেক্টলি উঠাই দিয়া হৈছে। ইয়াত ইম্পৰ্টেণ্ট কথাখিনি হৈছে কি ইম্পৰ্টেণ্ট হয় ইয়াত বুদ্ধিষ্ট কাউন্সিলৰ কথা আছে। ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল, ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল, থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আৰু ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল। 4টা বুদ্ধিষ্ট কাউন্সিল হৈছিল। কোনকেইটা চনত হৈছিল এইটো মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত ক'ত হৈছিল? যেনে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হৈছিল মানে গোটেইখিনি মনত ৰাখিব নালাগে ৰাজগৃহ। ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিল বৈশালী। থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিল পাটলিপুত্ৰ আৰু ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল হৈছিল কাশ্মীৰ। এইখিনি মনত ৰাখিব। তাৰপিছত চেয়াৰমেনটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হয় কাৰ শাসনকালত হৈছিল এইটো হয়। ফাৰ্ষ্ট বুদ্ধিষ্ট হৈছিল অজাতশত্ৰু, ছেকেণ্ড বুদ্ধিষ্ট হৈছিল অজাতশত্ৰু আছিল হৰিয়ংক ডাইনেষ্টিৰ, ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলটো হৈছিল আপোনাৰ কালাচোকা, এইটো হৈছিল আপোনাৰ শিশুনাগা ডাইনেষ্টি। তাৰপিছত থাৰ্ড বুদ্ধিষ্ট কাউন্সিল অশোকৰ শাসনকালত হৈছিল মৌৰ্য ডাইনেষ্টি। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল হৈছিল কনিষ্কৰ শাসনকালত কুষাণ ডাইনেষ্টি। গতিকে এই যিটো লিষ্ট দিয়া গ'ল এই লিষ্টটো এটা খুবেই ইম্পৰ্টেণ্ট লিষ্ট হয়। গতিকে এইটো হয়তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক, নহ'লে এইটো ইম্পৰ্টেণ্ট পইণ্ট কৰি ৰাখক। পইণ্টকেইটা এইটোৱে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল চন ভেনু এণ্ড কাৰ শাসনকালত হৈছিল এইখিনি। জৈনিজিম। According to Jain tradition, there were 24 Tirthankars, the first being Rishabdev and the last being Mahavira. জৈন ধৰ্মৰ মতে কি আছিল তেওঁলোকৰ তীৰ্থংকৰ কিমানজন আছিল? 24 গৰাকী। এইটো মনত ৰাখিব আৰু প্ৰথমজন মনত ৰাখিব আৰু শেষৰজন মনত ৰাখিব। তো মাজৰ কেইজন খুবেই ইম্পৰ্টেণ্ট নহয়, প্ৰথমজন শেষৰজন হয়। যদি এডিশ্যনেলি চাব বিচাৰে চাই থ'ব পাৰে। মহাবীৰা মানে শেষৰজন ৱাজ বৰ্ণ ইন এ ভিলেজ। নাম কি আছিল ভিলেজখনৰ নাম? কুন্দগ্ৰাম ইন বিহাৰ। তেওঁ বিহাৰত জন্ম হৈছিল। হিজ ফাদাৰ ৱাজ সিদ্ধাৰ্থ এণ্ড মাদাৰ ৱাজ ত্ৰিশলা। মহাবীৰা ৱাজ মেৰিড টু যশোদা। তেওঁক যশোদাক বিয়া কৰিছিল। এট দ্য এজ অফ 42 আণ্ডাৰ এ ছাল ট্ৰী দ্য বেংক অফ ৰিভাৰ ৰিজুপালিকা মহাবীৰা এটেইন সুপ্ৰিম নলেজ। এইখিনি মনত ৰাখিব। তেওঁ যশোদাক বিয়া কৰাইছিল। তেওঁ 42 ইয়াৰ্ছ বয়সত তেওঁ কি হৈছিল? তেওঁ সুপ্ৰিম নলেজ পাইছিল। সুপ্ৰিম নলেজ পাইছিল তেওঁ কোন গছৰ তলত সাধনা কৰিছিল? সেই গছটো আছিল ছাল গছ। এইটো মনত ৰাখিব। আৰু নদীখনৰ নাম কোনখন নদীৰ পাৰত? ৰিজুপালিকা। Gupta period. This period is referred as the classical age
or golden age of the ancient India. মানে গুপ্তাৰ যিটো পিৰিয়ড আছে এইটো গোল্ডেন এজ বা আমাৰ ক্লাছিকেল এজ বুলি আমি জানো। গুপ্তা পিৰিয়ডৰ চন্দ্ৰগুপ্তৰ বিষয়ে আমি চন্দ্ৰগুপ্ত 1 হি ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু এজিউম দ্য টাইটল মহাৰাজা ধীৰাজ। তো মহাৰাজা ধীৰাজ হিচাপে আমি কাক জানো? চন্দ্ৰগুপ্ত 1ক জানো। সমুদ্ৰগুপ্ত, দ্য মোষ্ট ডিটেইলড এণ্ড অথেণ্টিক ৰেকৰ্ড অফ হিজ ৰেইন ইজ প্ৰিজাৰ্ভড ইন দ্য প্ৰয়াগা প্ৰশস্তি এণ্ড এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন কম্প'জড বাই হিজ কোৰ্ট পয়েট হৰিসেনা। গতিকে সমুদ্ৰগুপ্তৰ বিষয়ে এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন বা প্ৰয়াগা প্ৰশস্তি কাৰ দিনত পোৱা গৈছিল বা কাৰ দিনত কম্প'জ কৰা হৈছিল? এইটো হ'ব সমুদ্ৰগুপ্ত। আৰু কোনে কৰিছিল? হৰিসেনা। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে হি ইজ ন'ন এজ ইণ্ডিয়ান নেপোলিয়ন। ইণ্ডিয়ান নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্তক জনা যায়। তো এইখিনি কথা মনত ৰাখিব। বন্ধু বান্ধৱীসকল, আজিৰ এই পাৰ্টত অৰ্থাৎ প্ৰথম পাৰ্টত আমি ইমানখিনিলৈ আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ ছেকেণ্ড পাৰ্টটো লৈ আহিম। গতিকে কমপ্লিটলি ভিডিঅ'বিলাক পাই থাকিবৰ বাবে বা প্ৰতিটো পাৰ্ট পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।